इस्लाम को मैं खत्म कर दूंगा, खत्म हो जाना चाहिए कोरोना जैसा। ইসলামক খতম করার কারণে বিজেপির জন্য এই মন্তব্যটো কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মোৰ মন্তব্যটো হৈছে অসমত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি খতম কৰি দিম। মই এজন ক্ষত্ৰিয় কোচ ৰাজবংশী হৈ মই প্ৰতিজ্ঞা কৰিছোঁ এইবাৰ আমি বিজেপিক ইয়াৰ পৰা খতম কৰি দিম আৰু বিজেপিক ইয়াৰ পৰা আমি উৎখাত কৰিম। মই নিজৰ শপত খাই কৈছোঁ এইবাৰ আমি কোচ ৰাজবংশী সমাজে অসমত থকা যিমান জাতি জনগোষ্ঠী আছে, মাইনৰিটি আছে, মুছলিম আছে, সকলোৱে মিলি এইবাৰ আমি বিজেপিক খতম কৰিম। কিয়নো অনলি বিজেপি অনলি বা কি আমাৰ হিমন্ত বিশ্ব শৰ্মা অনলি মুছলিমক ইছলামক খতম কৰিব খোজা নাই, কোচ ৰাজবংশীকো আমাৰ খতম কৰি আছে, আমাক তিলে তিলে মাৰি আছে, 10 বছৰৰ পৰা ইমান তিলে তিলে মাৰিছে। গতিকে আমি এইবাৰ বিজেপিক খতম কৰিম অসমৰ পৰা।